ভাৰতত কমিছে বৰষুণৰ মাত্ৰা, কৃষকৰ মাজত হাহাকাৰ অৱস্থা। জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ 42% হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ প্ৰকাশ। বিজেপিৰ শাসনত বনাঞ্চল ধ্বংসৰ প্ৰভাৱ নেকি এয়া? ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি এইবাৰ জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ প্ৰায় 42%লৈ হ্ৰাস পাইছে। সাধাৰণতে এই সময়ছোৱাত 113 মিলিমিটাৰ বৰষুণ হ'ব লাগে যদিও এইবাৰ দেশত মাত্ৰ 65.2 মিলিমিটাৰ বৰষুণহে হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পঞ্জাৱ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, তেলেংগানা, মধ্যপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ দৰে ৰাজ্যসমূহত বৰষুণৰ পৰিমাণ যথেষ্ট কম হৈছে। পঞ্জাৱত 27% আৰু উত্তৰাখণ্ডত 42% বৰষুণ কমকৈ হৈছে। উল্লেখযোগ্য যে যোৱা বছৰ জুন মাহত দেশত বৰষুণৰ পৰিমাণ আছিল স্বাভাৱিকতকৈ বেছি, অৰ্থাৎ 109%। বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বানুমান কৰিছে যে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে চলিবলগীয়া দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বতৰত এইবাৰ সমগ্ৰ ভাৰতত স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে দক্ষিণ-পশ্চিম মৌচুমী বতাহ মহাৰাষ্ট্ৰ, মুম্বাই, তেলেংগানা, উৰিষ্যা, ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰৰ কিছু অংশলৈ আগবাঢ়িছে। অহা 2-3 দিনৰ ভিতৰত ই গুজৰাট আৰু মধ্যপ্ৰদেশৰ লগতে উত্তৰ প্ৰদেশৰ আন কিছু অংশলৈকো সম্প্ৰসাৰিত হোৱাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছে। ইয়াৰ উপৰিও পশ্চিমীয়া বতাহৰ প্ৰভাৱত হাৰিয়ানা, চণ্ডীগড়, দিল্লী আৰু পঞ্জাৱত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ কৃষিখণ্ডৰ বাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বৰষুণ অতি গুৰুত্বপূৰ্ণ। দেশৰ প্ৰায় আধা সংখ্যক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ই অৰ্থনীতিত এক ডাঙৰ অৱদান আগবঢ়ায়। ভাৰতৰ বাৰ্ষিক বৰষুণৰ প্ৰায় 75% এই মৌচুমী বতৰতেই হয়, যিয়ে নদী, হ্ৰদ আৰু ভূগৰ্ভস্থ পানীৰ ভঁৰাল পূৰ কৰে। দেশৰ জলসিঞ্চন আৰু খোৱাপানীৰ যোগানৰ বাবে এই বৰষুণৰ পানী অতি আৱশ্যকীয়। কিন্তু বিজেপি চৰকাৰৰ দিনত ক্ৰমাগতভাৱে যি পৰিমাণত বা যি হাৰত বনাঞ্চল ধ্বংস হৈছে, সেয়াও এক বৰষুণ নহাৰ বা কমকৈ অহাৰ কাৰণ নেকি বুলি সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।